কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 14 তাৰিখে দেৰগাঁৱতে নিশা কটাব অমিত শ্বাহে 15 তাৰিখে লাচিত বৰফুকন পুলিচ একাডেমি উদ্বোধন কৰিব দেশৰ গৃহমন্ত্ৰীয়ে সেইদিনাই মিজোৰামলৈ যাব গৃহমন্ত্ৰী অমিত শ্বাহ মিজোৰামৰ পৰা আহি গুৱাহাটীৰ কইনাধৰা নিশাটো কটাব গৃহমন্ত্ৰীগৰাকীয়ে 16 তাৰিখে এপছুৰ অধিৱেশনত অংশ ল'ব দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু একেদিনাই উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগৰ সন্দৰ্ভত আলোচনাত বহিব অমিত শ্বাহ এই বৈঠকৰ পিছতে দিল্লীলৈ ৰাওনা হ'ব গৃহমন্ত্ৰীগৰাকী ইপিনে অমিত শ্বাহৰ আগমনক লৈ ব্যাপক ব্যস্ততা দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমি উদ্বোধনৰ প্ৰস্তুতিৰ বাবে দেৰগাঁৱতে বাহৰ পাতি সকলো তদাৰক কৰিছে মন্ত্ৰী সাংসদ আৰু বিধায়কসকলে দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমি তেখেতে মুকলি কৰিব তাৰ পিছত নেক্সট দিনা সেইদিনাখন অৰ্থাৎ 14 তাৰিখে তেওঁ নিশা দেৰগাঁৱত থাকিব 15 তাৰিখে লাচিত বৰফুকন পুলিচ একাডেমি খুব ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে সেই একাডেমি উদ্বোধন কৰি তেওঁ মিজোৰামলৈ যাব মিজোৰামৰ পৰা উভতি আহি তেওঁ গুৱাহাটীত কইনাধৰা অতিথিশালাত থাকিব 16 তাৰিখে ৰাতিপুৱা তেওঁ কোকৰাঝাৰ যাব নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত যোগ দিব বিয়লি হোটেল ৰেডিশ্যন ব্লুত উত্তৰ পূৰ্বৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰতীয় ন্যায় সংহিতাৰ যি প্ৰয়োগ চলি আছে তাৰ ওপৰত তেওঁ পৰ্যালোচনা কৰি নতুন দিল্লীলৈ উভতি যাব আৰু গৃহমন্ত্ৰীগৰাকীৰ অসম আগমন সন্দৰ্ভত বিশেষকৈ দেৰগাঁৱতে যিহেতু তেওঁ বাহৰ পাতিব তাৰ প্ৰাক মুহূৰ্তত দেৰগাঁৱৰ প্ৰস্তুতি সন্দৰ্ভত জনাব আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী যিহেতু দেৰগাঁৱলৈ আহিব তাকে লৈ এতিয়া আৰক্ষী প্ৰশাসন সকলো সষ্টম হৈ পৰিছে আৰু কেইবাগৰাকী মন্ত্ৰীয়ে ইতিমধ্যে গোটেই কথাখিনি পৰ্যবেক্ষণ কৰি আছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ প্ৰতিনিধিমৰ দৰ্শকসকলক কৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী যি দেৰগাঁৱলৈ যি আগমন ঘটিব তাকে লৈ সকলোখিনি সষ্টম হৈ ইয়াত মন্ত্ৰী পীযুষ হাজৰিকা সাংসদ কামাখ্যা প্ৰসাদ তাছা গোলাঘাট জিলা প্ৰশাসন আছে মন্ত্ৰী অতুল বৰা আছে কেশৱ মহন্ত আছে সকলোখিনিয়ে তৎপৰতে সকলোখিনি কাম কাজ কৰিছে আৰু সকলোখিনি পৰ্যবেক্ষণত ইতিমধ্যে দায়িত্ব গ্ৰহণ কৰিছে আৰু এই যি অমিত শ্বাহৰ আগমনক লৈ সকলো কেনেদৰে নিয়াৰিকৈ যাতে সকলোখিনি পৰিচালনা কৰিব পাৰি তাৰ বাবে সকলো ইতিমধ্যে বাৰ্তালাপত মিলিত হৈছে ইয়াৰ মন্ত্ৰী পীযুষ হাজৰিকা আছে সকলোখিনিয়ে খুব সুন্দৰভাৱে যিহেতু কেনেদৰে নিয়াৰিকৈ কৰিব পাৰি আছে মোৰ মন্ত্ৰীগৰাকী আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যিহেতু আহিব আপোনালোকে খুব তৎপৰতা গ্ৰহণ কৰি আছে হয় অহাকালি আমাৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি দেৰগাঁৱত উপস্থিত হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ PTC আছিলে সেই PTC লাচিত বৰফুকন পুলিচ একাডেমি নামেৰে আটক ধুনীয়াকৈ সজাইছে সেই আটক ধুনীয়া বিল্ডিংটো বা ইয়াৰ গোটেই যিখিনি কাম নতুনকৈ সজোৱা হৈছে তাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানটো সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই শুভাৰম্ভণি কৰিব তাৰে প্ৰস্তুতিৰ কাৰণে আমি আহিছোঁ ইয়াৰ ৰাইজে অত্যন্ত ভাল মনেৰে সহযোগিতা কৰিছে আৰু মই আজি বহুতো ৰাতিপুৱা আমাৰ পুলিচ বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত বা পুলিচ কনষ্টেবলৰ লগত কথা পাতিছিলোঁ সকলোৱে অত্যন্ত সুখী যে ইয়াতে আগতে এই পৰিৱেশ নাছিলে নতুন এটা পৰিৱেশৰ সৃষ্টি হৈছে ভাল লগা পৰিৱেশ সকলোকে আৰু সহযোগিতা কৰিবলৈ অনুৰোধ কৰিছোঁ বিশাল সভা সম্বোধন কৰিব হয় আমাৰ প্ৰায় 30,000 ব্যক্তি আমাৰ ওচৰ পাজৰ অঞ্চলৰ পৰা আহি উপস্থিত হ'ব কাৰণ এইটো আমাৰ কাৰণে গৌৰৱৰ কথা আজি এগৰাকী মই IPS বিষয়াৰ লগত কথা পাতি আছিলোঁ তেখেতক মই সুধিছিলোঁ যে এইটো নেশ্যনেল লেভেলৰ হৈছে নে নাই যে এট নেশ্যনেল লেভেল হৈছে নে নাই তেখেতে মোক ক'লে যে এইটো নেশ্যনেল লেভেলতকৈ ওপৰতে হৈছে এনেকুৱা একাডেমি ভাৰতবৰ্ষৰ বহু জেগাত নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামটো কৰিছে অসমৰ আৰক্ষীৰ মনোবল বৃদ্ধি কৰিবলৈ অসম আৰক্ষীৰ সন্মান আৰু আগুৱাই নিবলৈকে গতিকে ইয়াৰ স্থানীয় ৰাইজে যথেষ্ট সহযোগিতা কৰিছে গতিকে অহা পৰহিলৈ যিখন ৰাজহুৱা সভা হ'ব তাত যথেষ্ট ব্যক্তি আহি উপস্থিত হ'ব মৃদুস্মন্ত বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ